ছাত্ৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সময়, য'ত জ্ঞান অৰ্জন আৰু আত্মবিকাশ কৰাটো সম্ভৱ। ভাল ছাত্ৰ কৌতূহলী, অধ্যাৱসায়ী আৰু অধ্যয়নকাৰী হয়। নমস্কাৰ শ্ৰদ্ধেয় ৰাইজ, গৰ্ডন পৰিয়ালৰ তৰফৰ পৰা আপোনালোকলৈ শ্ৰদ্ধাভৰা প্ৰণিপাত জনাইছোঁ। লণ্ডনৰ বিশ্বখ্যাত ইডেন একাডেমী যিদৰে প্ৰজ্ঞাৰ আকাশত এটি সাজল ভোটাৰ দৰে উজ্জ্বলা শিক্ষানুষ্ঠান, ঠিক তেনেকৈ আমাৰ গৰ্ডন পঢ়াশালীখনো দেশীয় প্ৰেক্ষাপটত সমগ্ৰ পূৰ্বাঞ্চল আৰু মূলতঃ প্ৰজ্ঞা পিপাসু নলবৰীয়া ৰাইজৰ যেন জ্ঞান সাধনাৰ ৰসঘৰা আমঠু, প্ৰগতিৰ প্ৰেষণা, সুশীল আস্থাৰ চেতনা। সেয়েহে চাগে যুগে যুগে বহু প্ৰজন্মব্যাপী মানুহৰ শৈশৰ বাকৰি গৰ্ডন তিনিও কালৰ বাবে জ্ঞান সাধনাৰে পলক উদ্বৰ। হে আমাৰ সচেতন ৰাইজ, আপোনালোকক শ্ৰদ্ধাৰে জনাওঁ যে অহা 23 আৰু 24 মাৰ্চ দুয়োটি দিনতে নৱাগত ছাত্ৰ ছাত্ৰীৰ ষষ্ঠ মানৰ নামভৰ্তিৰ বাবে যোগ্যতা বিচাৰৰ বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। পৰীক্ষাৰ সময় দিনৰ 10 বজাত আৰু স্থান চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়। আপোনা হ'বলৈ শুভ ইচ্ছা জ্ঞাপনৰ লগতে গৰ্ডন বাকৰিলৈ স্বাগতম জনালোঁ। জয় টু গৰ্ডন।